স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ। আজি আমি পুনৰ 10টা অসম বুৰঞ্জীৰ প্ৰশ্ন আলোচনা কৰিম। আগতে 6টা পাৰ্ট দিয়া হৈছে, এইটো 7 নম্বৰ পাৰ্ট। আশা কৰিছো ভিডিঅ'টো বহুতেই ভাল পাব, গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰক। আহা। নাম্বাৰ 1, ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে কৰিছিল? এনচাৰ ইজ গমধৰ কৌৰ। গমধৰ কৌৰে 1828 চনৰ নৱেম্বৰ মাহত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। নাম্বাৰ 2, গদাধৰৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এনচাৰ ইজ 1829 চনত। গদাধৰৰ বিদ্ৰোহক ব্ৰিটিছৰ বিৰুদ্ধে কৰা দ্বিতীয় বিদ্ৰোহ বুলি কোৱা হয়। নাম্বাৰ 3, পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? এনচাৰ ইজ 1830 চনৰ আগষ্ট মাহত। পিয়লি ফুকনৰ লগতে জীউৰাম দলীয়া বৰুৱাকো ফাঁচি দিয়া হৈছিল। নাম্বাৰ 4, চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এনচাৰ ইজ 1857 চনত। এই বিদ্ৰোহৰ মূল কাৰণ কি আছিল? আচলতে ক'বলৈ গ'লে এই বিদ্ৰোহৰ মূল কাৰণ আছিল অৰ্থনৈতিক শোষণ, জাতিভেদ, বৈষম্যমূলক আচৰণ ইত্যাদি। নাম্বাৰ 5, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? এনচাৰ ইজ 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে। মণিৰাম দেৱানৰ লগতে পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল। নাম্বাৰ 6, ফুলগুৰিৰ কৃষক বিদ্ৰোহ কিমান চনত হৈছিল? এনচাৰ ইজ 1861 চনত। এই বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল জনসাধাৰণ অৰ্থাৎ কৃষকৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰ। নাম্বাৰ 7, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? এনচাৰ ইজ 1893 চনৰ 24 ডিচেম্বৰ তাৰিখে। নাম্বাৰ 8, লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? এনচাৰ ইজ 1994 চনত। নাম্বাৰ 9, বিখ্যাত পথৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল? এনচাৰ ইজ 1894 চনত। নাম্বাৰ 10, জয়ন্তীয়া কেতিয়া সংঘটিত হৈছিল? এনচাৰ ইজ 1860 চনত। অৰ্থাৎ জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমে 1860 চনত বিদ্ৰোহ আৰম্ভ কৰিছিল।